আচৰিত নহয় জানো কেনেকৈ সফল হ'ল এই জিঅ' নামৰ টেলিকম কোম্পানীটো। নমস্কাৰ, মোৰ নাম ধীমান দাস আৰু আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ কেনেকৈ জিঅ' ইমান কম খৰচত তেওঁলোকৰ কল ছাৰ্ভিচ, ইণ্টাৰনেট ছাৰ্ভিচ, SMS ছাৰ্ভিচ এইবোৰ দিবলৈ সফল হ'ল। আজিৰ পৰা কিছু বছৰ আগতে যেতিয়া ভাৰতত ইণ্টাৰনেট আহিছিলে প্ৰথমতে 2G নেটৱৰ্কৰ প্ৰচলন হৈছিলে, কিন্তু এই 2G নেটৱৰ্ক বহুতো শ্ল' হোৱাৰ কাৰণে লাহে লাহে 3Gৰ প্ৰচলন হ'ব ধৰিলে। এই 3G নেটৱৰ্কৰ স্পীড 2Gৰ তুলনাত বহুত উন্নত আছিল যদিও এই 3G নেটৱৰ্কৰ পেকৰ দাম বহুত বেছি আছিলে, সেয়েহে মানুহে তাক সহজতে ক্ৰয় কৰিব নোৱাৰিছিলে। আপোনাৰ হয়তো এতিয়াও মনত আছে তেতিয়া যিসকলে ইণ্টাৰনেট ব্যৱহাৰ কৰিছিলে তেওঁলোকে 200 টকাৰো অধিক টকাৰে ইণ্টাৰনেট পেক কিনিব লগা হৈছিলে, আৰু সেয়াও মাথো 1 GB ইণ্টাৰনেট এমাহৰ বাবে। এতিয়া হয়তো আপোনাৰ ভাবিলে আচৰিত লাগে কেনেকৈ এই জিঅ'ৰ সময়ত 1 GB ইণ্টাৰনেট সম্ভৱ হ'ব পাৰে। আৰু এনেকৈ লাহে লাহে ভাৰতত 4G আহিব ধৰিলে, কিন্তু সেই সময়ত ভাৰতত 4G মোবাইলৰ ইমান ব্যৱহাৰ হোৱা নাছিলে, লগতে যিবোৰ 4G পেক সেইবোৰৰ দামো অধিক আছিলে, সেই হেতুকে মানুহে এইবোৰ ক্ৰয় কৰিব নোৱাৰিছিলে। তো এনেকুৱা অৱস্থা চলি থকাত ভাৰতৰে এজন ডাঙৰ বিজনেছমেন মুকেশ আম্বানীয়ে এই সমস্যাটোৰ সমাধান বিচাৰি তেওঁলোকে তেওঁলোকৰ নতুন টেলিকম কোম্পানী জিঅ'ৰ সৃষ্টিত আগবাঢ়ি গ'ল। 2010 চনত তেওঁলোকে প্ৰথম জিঅ'ৰ প্ৰচেষ্টা চলাইছিলে। প্ৰায় মুঠ 2.5 লাখ কোটি টকা, এয়া 2.5 লাখ টকা নহয়, 2.5 লাখ কোটি টকা তেওঁলোকে এই জিঅ'ৰ নামত ইনভেষ্ট কৰিছিলে। এটা অতি বৃহৎ এমাউণ্ট, যিটো সাধাৰণ কোম্পানীবোৰে ইমান সহজতে ইনভেষ্ট কৰিব নোৱাৰে। কিন্তু কিয় আৰু ক'ত জিঅ' ইমান টকা ইনভেষ্ট কৰিলে? 2010 চনত যেতিয়া জিঅ'ই তেওঁলোকৰ প্ৰথম প্ৰচেষ্টা আগবঢ়াইছিলে, তেতিয়া জিঅ'ই এটা নতুন টেকন'লজি ব্যৱহাৰ কৰিবলৈ লৈছিলে। সেই টেকন'লজিটোক কোৱা হয় অপ্টিকেল ফাইবাৰ টেকন'লজি। এই টেকন'লজিটো নতুন আছিলে আৰু ইয়াত এটা বৃহৎ পৰিমাণৰ ধন ইনভেষ্ট কৰিব লাগে সেই টেকন'লজিটো ছেট আপ কৰিবলৈ। আৰু 2010 চনৰ পৰা মুঠ 5 বছৰৰ প্ৰচেষ্টাত ৰিলায়েন্স নামৰ কোম্পানীটোৱে সফল হ'ল তেওঁলোকৰ নতুন টেলিকম ছাৰ্ভিচ জিঅ'ৰ জন্ম দিবলৈ। কিন্তু কেনেকৈ জিঅ'ই পাৰিলে ইমান কম খৰচত ইমান সুবিধা দিবলৈ, তাকেই চাওঁ আহক। জিঅ' যিটো টেকন'লজি ইউজ কৰিছিলে অপ্টিকেল ফাইবাৰ টেকন'লজি, এই টেকন'লজিটোত প্ৰথমতে যদিও আপুনি বহুতো ধন ইনভেষ্ট কৰিব লগা হয়, কিন্তু ইয়াৰ বিশেষ সুবিধা আছিলে। এই বিশেষ সুবিধাটো পোৱাৰ আগতে আমি আগৰ দিনত কেনেকৈ আমাৰ ফোন কল আৰু ইণ্টাৰনেট ব্যৱহাৰ হৈছিলে তাক আমি চাওঁ আহক। আগতে যেতিয়া ইণ্টাৰনেট ব্যৱহাৰ হৈছিলে তেতিয়া আপোনাৰ ইণ্টাৰনেট যোৱাৰ ৰাস্তা আৰু ফোন কল যোৱাৰ ৰাস্তা দুটা বেলেগ আছিলে। তো ইয়াতে হয় কি, আপোনাৰ খৰচৰ বহুত প্ৰয়োজন আছিলে, কাৰণ আপুনি ইণ্টাৰনেট এটা বেলেগ মাধ্যমেৰে পঠাব লগা হয় আৰু ফোন কল এটা বেলেগ মাধ্যমেৰে পঠাব লগা হয়। এই টেকন'লজি পুৰণি আছিলে আৰু এই টেকন'লজিত খৰচ বহুত আছিলে। তো তাৰে সুবিধা দেখি জিঅ'ই তেওঁলোকৰ নতুন অপ্টিকেল ফাইবাৰ টেকন'লজিটো অৱলম্বন কৰিলে। এই টেকন'লজিটো এনেকুৱা যে তাত আপুনি ইণ্টাৰনেট আৰু ফোন কল একেটা মাধ্যমেৰে পঠাব পাৰিব। ইয়াৰ এটা সৰু উদাহৰণ আপোনাক দিছোঁ। আপুনি যেতিয়া আগতে ইণ্টাৰনেট ইউজ কৰিছিলে আৰু সেইটো সময়ত যদি আপোনাৰ ফোন কল আহিছিলে, আপোনাৰ ইণ্টাৰনেটটো কাট খাই গৈছিলে। তাৰ এইটোৱে কাৰণ আছিলে যে আপোনাৰ ফোন কল এটা বেলেগ এটা মাধ্যমেৰে আহে আৰু ইণ্টাৰনেট এটা বেলেগ এটা মাধ্যমেৰে আহে, সেইকাৰণে দুয়োটা বস্তু একেটা সময়তে ৰাখিব নোৱাৰে। কিন্তু এতিয়া যদি আপুনি মন কৰে জিঅ'ত তেনেকুৱা নহয়। জিঅ'ত আপুনি ফোন কৰি থকা অৱস্থাত আপুনি ধুনীয়াকৈ আপোনাৰ ইণ্টাৰনেটটো চলাই লিব পাৰে, হয়তো অকণমান শ্ল' হ'ব পাৰে, কিন্তু আপোনাৰ ইণ্টাৰনেটটো চলি থাকে। চ' এইটোৱে এটা বিশেষ সুবিধা। এই সুবিধাটোৰ কাৰণে জিঅ' এতিয়া বহুত ওপৰলৈ উঠিব পাৰিলে। জিঅ'ই বুজি পাইছিলে যে ভাৰতত এতিয়া ইণ্টাৰনেটৰ প্ৰয়োজন, ফোন কলতকৈ মানুহে লাহে লাহে ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ লৈছে। সেয়েহে তেওঁলোকে ইণ্টাৰনেটৰ জৰিয়তে ফোন কল যোৱাৰ ব্যৱস্থা এটা কৰি দিলে, লগতে SMS আৰু সকলোবিলাক যোৱাৰ ব্যৱস্থাও কৰি দিলে। আৰু এই ফোন কল আৰু ইণ্টাৰনেট একেলগে যোৱা টেকন'লজিটোক আমি ভল্টি বুলিও কওঁ। চ' আপোনালোকে বহুতে হয়তো এতিয়া বিচাৰে যে আমি ভল্টি মোবাইল লওঁ, LT মোবাইল নলওঁ। চ' এই ভল্টি টেকন'লজিটোৱে হ'ল ফোন কল আৰু ইণ্টাৰনেট আপোনাক একেটা ৰাস্তাৰে পঠাই দিয়ে। এতিয়া প্ৰশ্ন হ'ল, আগতে যেতিয়া জিঅ' অহা নাছিলে তেতিয়া যিবোৰ টেলিকম কোম্পানী আছিলে, এয়াৰটেল, ভোডাফোন, এয়াৰচেল এতিয়া ধ্বংস হৈয়ে গ'ল। এই কোম্পানীবোৰে আমাৰ পৰা অধিক চাৰ্জ লৈছিলে নেকি? আচলতে তেনেকুৱা নহয়। এয়াৰটেল, ভোডাফোন এই কোম্পানীবোৰ আগতে পৌৰাণিক যিটো পদ্ধতি অৱলম্বন কৰিছিলে, সেই পদ্ধতিটোত খৰচ বহুত আছিলে, তাক মেইনটেইন কৰাৰ খৰচ বহুত আছিলে। সেয়েহে তেওঁলোকে যিটো চাৰ্জ আমাৰ পৰা লৈছিলে, সেই চাৰ্জটো
সেই খৰচৰ কাৰণেহে তেওঁলোকে ল'ব লগা হৈছিলে ইমান বেছি। জিঅ'ৰ এই টেকন'লজিটোত খৰচ হোৱাৰ আন এটা কাৰণ হ'ল, আপুনি যদি মন কৰিছে জিঅ'ত অকল 4G নেটৱৰ্কেই আছে, 2G 3G তেনেকুৱা কোনো ধৰণৰ নেটৱৰ্ক জিঅ'ত পোৱা নাযায়। ইয়াৰ কাৰণটো হ'ল এই যিটো অপটিকেল ফাইবাৰ টেকন'লজি, এই টেকন'লজিটো অকল 4G নেটৱৰ্কৰ লগতেহে ভালদৰে কাম কৰে। সেইকাৰণে জিঅ'য়ে যাতে 2G আৰু 3G এইবোৰ মেইনটেইন কৰিব নালাগে, এইবোৰ যাতে খৰচ বহন কৰিব নালাগে, সেইকাৰণে অকল 4G নেটৱৰ্কে তেওঁলোকে প্ৰচলন কৰিছে। ৰিলায়েন্সৰ নিজৰ 2G নেটৱৰ্ক আছে, কিন্তু এয়া জিঅ'ৰ লগত কোনো সম্পৰ্ক নাই। কিন্তু আনফালে চালে এয়াৰটেল, ভোডাফোন এইবোৰৰ নিজৰ 2G 3G আৰু 4G নেটৱৰ্ক আছে। সেইকাৰণে তেওঁলোকে সেই সকলোবোৰ মেইনটেইন কৰিব লগা হোৱাৰ কাৰণে তেওঁলোকৰ খৰচৰ পৰিমাণটো বহুত বাঢ়ি যায়। এতিয়া লাহে লাহে এয়াৰটেলে এই নতুন টেকন'লজিটো আগবাঢ়ি গৈছে, লগতে আইডিয়া আৰু ভোডাফোনেও ভাৰতত একেলগে লগ হৈ তেওঁলোকে এই নতুন টেকন'লজিটোৰ ফালে আগবাঢ়ি গৈছে। এতিয়া আমি চাব যাওঁ, জিঅ'য়ে আমাক বহুত ফ্ৰী দিছে, বহুত কম টকাত ইণ্টাৰনেট দিছে। চ' তেওঁলোকে ইনকাম কেনেকৈ কৰিব, তেওঁলোকৰ ক'ৰ পৰা আহিব প্ৰফিটবোৰ। এতিয়া ভাৰতত মুঠ 16 পৰা 20 কোটি মানুহে জিঅ' ব্যৱহাৰ কৰে। যদি আমি চাবলৈ যাওঁ, প্ৰতিজন মানুহৰ পৰা যদি জিঅ'ই 100 টকাকৈ মাহিলী কাটে, তেতিয়াহ'লে 20 কোটি মানুহৰ পৰা তেওঁলোকৰ হ'ব এমাহত 2000 কোটি টকা, আৰু সেয়া গৈ এবছৰত হ'বগৈ 24,000 কোটি টকা। লগতে জিঅ'ই বহুতো ধৰণৰ এপছ, এণ্ড্ৰইড মোবাইলত যিবোৰ এপছ পোৱা যায়, বহুতো ডাঙৰ ডাঙৰ কোম্পানী যেনেকৈ এপল, JIO, আপোনাৰ ছেমছাং, এই সকলোবোৰ কোম্পানীৰ লগত তেওঁলোকৰ টাই আপ কৰা আছে, আৰু তাৰ জৰিয়তেও তেওঁলোকে বহুতো ইনকাম কৰে। টেকন'লজি জগতখন বহুতো আগবাঢ়ি গৈছে, কিন্তু আমি ক'ৰবাত নহয় ক'ৰবাত ৰৈ গৈছোঁ। এই টেকনিকেল কথাবোৰ যাতে আমি সাধাৰণ ভাষাত সাধাৰণ মানুহে সহজে বুজি পাওঁ, তাৰে প্ৰচেষ্টা চলাই মই মোৰ এই ইউটিউব চেনেলটো খুলিছোঁ। যোৱাৰ আগতে মই প্ৰশ্ন এটা আপোনালোকৰ মনলৈ আনি দিওঁ। আপুনিও হয়তো নকিয়া মোবাইল ব্যৱহাৰ কৰিছে। এটা সময়ত গোটেই পৃথিৱীতে এক বিশেষ নাম কঢ়িয়াই অনা এই নকিয়া কোম্পানীটো ক'ত গ'ল হঠাৎ? যদি আপুনি জানিবলৈ ইচ্ছুক, তেতিয়াহ'লে এই চেনেলটোৰ লগত জড়িত থাকক। ধন্যবাদ। জয় আই অসম।